ৰাধে ৰাধে এভৰিৱান। এতিয়া আমি যাম আমাৰ যে আপোনালোকক যে কৈছিলোঁ যে ল'ৰাখিনিয়ে মানে বিহুৰ কাৰণে বহুত প্ৰস্তুতি কৰি আছে, সেইখিনি অলপ অলপ হৈছেগৈ, তো সেইখিনিৰ কাৰণে যাম। আহক আপোনালোককো লৈ যাওঁ মোৰ ভিডিঅ'টোৰ যোগেদি। এয়া দেখিছেনে ৰাইজ, মানুহে যে কয় ৰাইজে নখ জোকাৰিলে নৈবই, কথাষাৰ কিন্তু মিছাই নকয় হা। ল'ৰাখিনিৰ মানে প্ৰচেষ্টা আৰু উদ্যমতা দেখি সঁচাই মানে বহুত ভাল লাগিছে। ইমান কষ্ট কৰিছে, লাষ্টত সেই কষ্টৰ মানে সফলত পৰিণত হোৱা যেন লাগিছে। কি বনাবলৈ কৈছে ভাস্কৰদা? এইখনত কি বনাবলৈ কৈছে? এই ইটা মানে এই বনোৱাটো বনোৱা নাই, হেৰিয়ে বনোৱাটো বনাইছে। কি বনোৱাটো? এইবাৰ প্ৰথম প্ৰচেষ্টা হয় নহয় বাৰু? মজা লাগে। অকণমান লাইট অকণমান। এয়া দেখিছে নহয়, এতিয়া দেখিতো ধৰিব পাৰিছে সম্পূৰ্ণকৈ এতিয়াও হোৱাগৈ নাই, তথাপিতো মানে দিন ৰাত সিহঁত লাগি আছে। সেইদে বুলি কিন্তু খানাও খাই আছে আকৌ হা। কিছুমানে কয় আজিৰ নৱপ্ৰজন্মৰ কোন দিশে, আৰু কিছুমানে মানে সেই নৱপ্ৰজন্ম আৰু এই নৱপ্ৰজন্মৰ মাজত আকাশ পাতাল পাৰ্থক্য যেন নহয়। আমাৰ ইতিমধ্যে গৰমৰ খৰখতৰ যুৱকবৃন্দই এইবাৰ ব্যতিক্ৰমভাৱে আমাৰ মেজি উৎসৱ পালন কৰিছে। গতিকে এতিয়া আমাৰ ৰংঘৰ আহি ভেলাঘৰ বনাই থকা হৈছে। আমাৰ ইয়াৰ বুলীয়া লগতে আমাৰ মেজি সম্পন্ন হৈছে, দৌলোৱা সম্পন্ন হৈছে। অহাকালিলৈ আমাৰ 5 বজাৰ লগে লগে আমাৰ দৌলোৱা জ্বলা হ'ব। গতিকে সকলো ৰাইজক আমি আন্তৰিকভাৱে শুভেচ্ছা জনাইছোঁ। লগতে কাইলৈ হাঁহৰ আৰু মাহৰ আৰু লগতে কোমোৰাৰ আমাৰ ভোজ আছে। গতিকে সকলো ৰাইজক কালিলৈ আহি হাঁহে মাহে এসাঁজ খাবৰ কাৰণে আমি সকলোকে অনুৰোধ জনাইছোঁ। ধন্যবাদ। আহিব কাইলৈ সকলো। আমাৰ অলৰেডি চব হৈ গৈছে প্ৰিপেৰেশ্যন। কাইলৈ আমি 4মান বজাত ফাইনেল টাচ দিম আৰু ৰাইজৰ মাজলৈ আমি মুকলি কৰি দিম আৰু সকলোৱে এনজয় কৰক, আনন্দ হৈ থাকক। বুলি ভিডিঅ' চাই থাকিব, যিহেতু এতিয়া মানে বুঢ়া বুজুৰ মানুহ নায়েই, তো মানে ল'ৰাখিনিয়ে যদি এইখিনি ধৰি ৰাখে নৱপ্ৰজন্মটোৱে, তেনেহ'লে কিমান ভাল কথা মনটো পায় ডাকা এবাৰ লড়কা। ভাবি চাওকচোন। ছোৱালী মুইনি পুতনা মেকআপ কৰি নিলে আহিবা। এজোপা আমাৰ কদমজোপা দেখিবলৈ ইমান ধুনীয়া লাগে। চৰি ইয়াত আমাৰ কদমজোপা। তাৰপিছত এইফালে চাওক, আমাৰ নামঘৰৰ পৰিৱেশটো যে ইমান ধুনীয়া লাগিছে নহয়, ইমান ধুনীয়া কৰি তুলিছে নহয়। তাৰপিছত এইপিনে মানে আমাৰ খাদ্যটো হ'ব, তো মানে সেইটো পৰিপাটিকৈ একদম সজাই তোলা হৈছে। এয়া সৰু সত্ৰৰ মেইন কাৰিকৰ নে কাৰিকৰ? পুৰা ৰাইজৰ জোৰদাৰ প্ৰস্তুতি। এয়া চৌকা খান্দি আছোঁ কাইলৈ সন্ধিয়া ভোজৰ কাৰণে। সকলোকে নিমন্ত্ৰণ জনাইছোঁ, লগতে সকলো একেলগে মিলিজুলি এসাঁজ খাম বুলি আগবাঢ়িছোঁ। গতিকে আপোনাক সকলো আহিব, সকলোকে নিমন্ত্ৰণ জনাইছোঁ। গধূলা লগ পাম। এবাৰ তাতে প্ৰস্তুতিটো দেখি আৰু ভাল লাগিছে। গাইজ, আমাৰ ইয়াত মানে এতিয়া বৰ এটা বেলেগ এটা পৰিৱেশেই হৈ আছে, উখল মাখল পৰিৱেশ। চ' আপোনালোক চব আহিব, চাই থাকিব। এইপিনে চব ভাগে ভাগে ব্যস্ত ৰাইজ। চব ব্যস্ত একদম। ৰাইজৰ গাত তত নাইকিয়া হৈ গৈছে। তুমি মুখত নাকিলে যা। আৰু এইপিনে আমি অকণ চাই আহিলোগৈ। সকলোৱেতো পৰিৱেশটো দেখা পালেই কিমান ধুনীয়া কৰি তোলা হৈছে। পৰিৱেশটো চাৰিওফালটো ইমানেই ধুনীয়া কৰি তোলা হৈছে। আৰু ময়ো আপোনালোকক মোৰ ফালৰ পৰা মাঘৰ বিহুৰ শুভেচ্ছা জনালোঁ। আৰু আপোনালোকো আহিব পাৰে যদি আমাৰ ইয়াত সন্ধিয়াৰ পৰিৱেশটো উপভোগ কৰিবলৈকে। আৰু আমি সকলোৱে মিলি এসাঁজ খাম। আজিলৈ আহিছোঁ, বাই, ৰাধে ৰাধে।